তেজপুৰত এক অমানৱিক ঘটনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ৮১ বছৰীয়া এগৰাকী আইতাক কৰিলে ৪টা নৰপিশাচে অপকৰ্ম। ঘটনাটি হৈছে তেজপুৰৰ বলিপুখুৰী তিনিআলিৰ গোসাই চুবুৰীত। প্ৰশাসনে তদন্ত কৰিছে যদিও নৰপিশাচ কেইটা বৰ্তমানলৈকে বিচাৰি পোৱা নাই। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। জনা মানুহ হ'ব বৰমা অকলে শুই আছিলে। শুই থাকোঁতে তাৰপিছতে ৰাতি ১:৩০মান বজাত আমাৰ ঘৰলৈ আহিছে। আহি মাতিছে, সেই মাতি কৈছে যে মোক কেনেকৈ মাৰপিট কৰিছে, মাৰপিট কৰি পেলাই মোৰ চব বস্তু লৈ গুচি গ'ল। আমি যেতিয়া গৈ দেখিছোঁ হয় গোটেই একো নাই, বৰমাক ৰেপ কৰিছে আৰু বাকচ চাকচ পিছফালে নি পেলাই এইফালে চব ভাঙি চিঙি থৈ গৈছে। তাত বৰমাৰ আছিলে ১০,০০০মান টকা আৰু সোণৰ গহনা আছিলে, আঙুঠি, ফুলি, চেইন, এইবিলাক কিবা কিবি আছিলে। বৰমাক মানে শুৱাই খালি মাৰপিট কৰিছে, বহুত ঢুকিয়াইছে, হাতত মাৰিছে, চুচৰাই মাটিত পেলাই দিছে। সেইখিনি কৰি থৈ পেলাই তেওঁলোক গুচি গ'ল, বেয়া কাম কৰি পেলাই। হয়, আমাৰ এতিয়া তেনেকুৱা সন্দেহ নহয়তো, আমি দেখা নাই যেতিয়া। আমি এনে গৈছোঁ পিছত চাবলৈ, যাওঁতে সেয়া দেখিছোঁ। আৰু ৮০ বছৰমান হ'ব। মানুহখিনি ঘৰত থাকো ন, মতা আমাৰতো মানুহবিলাক ধৰ ওলাইয়ে যায় যেনি তেনি, আৰু আমি মানে সুৰক্ষিত নহয়। এতিয়া পোৱালি এৰি থৈ ধৰক আমি এতিয়া জলে তলে যাব লাগে। পোৱালি আছে ঘৰত, ছোৱালী আছে, সেইবিলাক মানে ধৰক আমাৰ এতিয়া সুৰক্ষা লাগে। মানে ৰাইজে মানে আৰক্ষী ব্যৱস্থাটো বাৰু তেনেকুৱা কৰা নাই, কিন্তু মাতিলে যায়, নাযায় বুলি নকওঁ। তেওঁলোকক যদি আমি বিচাৰো তেওঁলোক যায় বাৰু। পেট্ৰলিং কিন্তু আমি চলে হ'লেও মানে কি আৰু এনেকে ধৰক ৰাইজে কিবা এটা মানে কি আমাৰ হেৰিসকলে তেখেত শুই আছিলে। শুই থাকোঁতে তাৰপিছত পিছফালৰ পৰা দৰ্জা চৰ্জা খুলি হুপ চুপ ভাঙি কৰি লৈ পেলাই তাৰপিছত মানুহজনী মানে গোটেই বস্তু বাহানি পিছফালে পেলাই থৈ গৈছে, বাকচ চাকচ, আৰু মানে ৰেপ কৰিছে আৰু মানুহগৰাকী। তাৰপিছত আমিতো কোনেও ক'ব নোৱাৰোঁ, বয়সস্থ ৮০-৮৫ বছৰীয়া মানুহ। তাৰপিছত আহি পেলাই আমাৰ ঘৰত মানে ল'ৰাটোকে আৰু আইতাককে জগাইছে, মাতিছে। মাতোতে তাৰপিছত কপি আহিছে, গাত কাপোৰ কানি নাই, অকল ব্লাউজটো আৰু মেখেলাখন আছে। মাতোতে তাৰপিছত কৈছে, মোৰ ঘৰত ডকাইত সোমাল আৰু মোক মাৰিছে আৰু বস্তু বাহানি চব লৈ গ'লা, চাইহিচোন। তাৰপিছত চাইছোগৈ আৰু পইচা পাতি আৰু সোণৰ গহনা আছিলে, চেইন এডালত ফুলি এযোৰ আৰু আঙুঠি এটা, আৰু পইচা ৫-১০ হাজাৰমান আছিলে, ১০,০০০ আঙুঠি ফুলি চেইন। দিনৰ 10টা বজাত 11টা বজাত গৰু ছাগলী লৈ গুচি যায়, আৰু কোনো ফালৰ পৰা আমি শান্তিত থকা নহয়েই। আজিকালি কিছুমান সুবিধা আমাক দিব লাগে এতিয়া, সেইটোতে ধৰক অইন নহ'লেও, কাৰণ আমি ঘৰত থকা মহিলাসকলৰ কাৰণে সুৰক্ষা লাগে। আজি সেই ৭০-৮০ বছৰীয়া বয়সীয়াল মানুহগৰাকী সেইখিনি কাম কৰিছে, কাইলৈ আমাৰ গাভৰু মানুহখিনিক আৰু তাতকৈ বেয়া কৰিব পাৰে, সেইটোও তেওঁলোকৰ হেৰি নাই। সেইকাৰণে আৰু আমাৰ শ্মশান এখন আছে, তাত আপোনাৰ ৰাতি 9টা-10টা বজাৰ পৰা মদৰ আড্ডা হৈ থাকে। সেইখিনি কোনেও হেৰি নাই, কোনো তাত পুলিচ যায়, পুলিচ গ'লেও তাত কোনো ধৰিব নোৱাৰে ধৰক, তেনেকুৱা হয়। পুলিচ গ'লেও ধৰক সুৰক্ষা এটা লাগে ধৰক আমাক। আৰু ধৰক এতিয়া দিনত 12টা-1টা বজাত যাওক, গেলাপুখুৰী বুলি কয় জেগাখন, তাত গাড়ী ৰখি থাকেই, মানুহ থাকেই। তাৰমানে কি আমাৰ সেইখিনি মানুহখিনি কাম কৰা মানুহ, সেইবিলাকৰ আড্ডা হৈ থাকে। আৰু আমাৰ সেইখিনি কি হয়, এতিয়া কাইলৈ পৰহিলে এতিয়া ধৰক আমাৰ মতা মানুহবিলাক কাম কৰা মানুহ কাম কৰিবলৈ গুচি যায়, মাইকীখিনিহে থাকোঁ, গৰু ছাগলীৰ লগত আমিহে দৌৰি ফুৰোঁ। আমাৰ কাৰণেতো আমাক কিবা এটা সকাহ লাগে, এতিয়া সুৰক্ষাটো লাগে আমাক। অকলশৰীয়া মানুহ আৰু চাগে সেইটো কোনোবা জনা মানুহ হ'ব। বৰমা অকলে শুই আছিলে। শুই থাকোঁতে তাৰপিছতে ৰাতি ১:৩০মান বজাত আমাৰ ঘৰলৈ আহিছে। আহি মাতিছে, সেই মাতি কৈছে যে মোক কেনেকৈ মাৰপিট কৰিছে, মাৰপিট কৰি পেলাই মোৰ চব বস্তু লৈ গুচি গ'ল। আমি যেতিয়া গৈ দেখিছোঁ হয় গোটেই একো নাই, বৰমাক ৰেপ কৰিছে আৰু বাকচ চাকচ পিছফালে নি পেলাই এইফালে চব ভাঙি চিঙি থৈ গৈছে। তাত বৰমাৰ আছিলে ১০,০০০মান টকা আৰু সোণৰ গহনা আছিলে, আঙুঠি, ফুলি, চেইন, এইবিলাক কিবা কিবি আছিলে। বৰমাক মানে শুৱাই খালি মাৰপিট কৰিছে, বহুত ঢুকিয়াইছে, হাতত মাৰিছে, চুচৰাই মাটিত পেলাই দিছে। সেইখিনি কৰি থৈ পেলাই তেওঁলোক গুচি গ'ল, বেয়া কাম কৰি পেলাই। হয়।
আমাৰ এতিয়া তেনেকুৱা সন্দেহ নহয়তো আমি দেখা নাই যেতিয়া আমি এনে গৈছোঁ পিছত চাবলৈ যাওঁতে সেয়া দেখিছোঁ আৰু 80 বছৰমান হ'ব। মানুহখিনি ঘৰত থাকো ন মতা আমাৰতো মানুহবিলাক ধৰ ওলায়ে যায় যেনি তেনি আৰু আমি মানে সুৰক্ষিত নহয়। এতিয়া পোৱালি এৰি থৈ ধৰক আমি এতিয়া জলে তলে যাব লাগে। পোৱালি আছে ঘৰত ছোৱালী আছে সেইবিলাক মানে ধৰক আমাৰ এতিয়া সুৰক্ষা লাগে মানে ৰাইজে মানে আৰক্ষী ব্যৱস্থাটো বাৰু তেনেকুৱা কৰা নাই কিন্তু মাতিলে যায় নাযায় বুলি নকওঁ। তেওঁলোকক যদি আমি বিচাৰো তেওঁলোক যায় বাৰু। পেট্ৰলিং কিন্তু আমি চলে হ'লেও মানে কি আৰু এনেকে ধৰক ৰাইজে কিবা এটা মানে কি আমাৰ হেৰিসকলে তেখেত শুই আছিলে। শুই থাকোঁতে তাৰপিছত পিছফালৰ পৰা দৰ্জা চৰ্জা খুলি হুপ চুপ ভাঙি কৰি লৈ পেলাই তাৰপিছত মানুহজনী মানে গোটেই বস্তু বাহানি পিছফালে পেলাই থৈ গৈছে। বাকচ চাকচ আৰু মানে ৰেপ কৰিছে আৰু মানুহগৰাকী। তাৰপিছত আমিতো কোনেও ক'ব নোৱাৰোঁ। বয়সস্থ 80-85 বছৰীয়া মানুহ। তাৰপিছত আহি পেলাই আমাৰ ঘৰত মানে ল'ৰাটোকে আৰু আইতাককে জগাইছে মাতিছে। মাতোতে তাৰপিছত কপি আহিছে। গাত কাপোৰ কানি নাই অকল ব্লাউজটো আৰু মেখেলাখন আছে। মাতোতে তাৰপিছত কৈছে মোৰ ঘৰত ডকাইত সোমাল আৰু মোক মাৰিছে আৰু বস্তু বাহানি চব লৈ গ'লা চাইহিচোন। তাৰপিছত চাইছোগৈ আৰু পইচা পাতি আৰু সোণৰ গহনা আছিলে। চেইন এডালত ফুলি এযোৰ আৰু আঙুঠি এটা আৰু পইচা 5-10 হাজাৰ মান আছিলে। 10,000 আঙুঠি ফুলি চেইন। দিনৰ 10টা বজাত 11টা বজাত গৰু ছাগলী লৈ গুচি যায় আৰু কোনো ফালৰ পৰা আমি শান্তিত থকা নহয়েই। আজিকালি কিছুমান সুবিধা আমাক দিব লাগে এতিয়া সেইকেইটা ধৰক অন্য নহ'লেও কাৰণ আমি ঘৰত থকা মহিলাসকলৰ কাৰণে সুৰক্ষা লাগে। আজি সেই 70-80 বছৰীয়া বয়সীয়াল মানুহগৰাকী সেইখিনি কাম কৰিছে। কাইলৈ আমাৰ গাভৰু মানুহখিনিক আৰু তাতকৈ বেয়া কৰিব পাৰে। সেইটোও তেওঁলোকৰ হেৰি নাই। সেইকাৰণে আৰু আমাৰ শ্মশান এখন আছে। তাত আপোনাৰ ৰাতি 9-10টা বজাৰ পৰা মদৰ আড্ডা হৈ থাকে। সেইখিনি কোনেও হেৰি নাই। কোনো তাত পুলিচ যায়। পুলিচ গ'লেও তাত কোনো ধৰিব নোৱাৰে ধৰক তেনেকুৱা হয়। পুলিচ গ'লেও ধৰক সুৰক্ষা এটা লাগে ধৰক আমাক আৰু ধৰক এটা দিনত 12টা খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7